আমি অতীজৰে পৰা পৰম্পৰাগতভাৱে এই পূজাখন আমি চলাই আহিছোঁ। আজিও সেই মৰ্মে আজিও আমি পূজাখন চলাই নিয়াৰ কাৰণে আগবাঢ়ি আহিছোঁ। লগতে আমাৰ এটা ভগৱতী মন্দিৰ, আমাৰ এটা বিশেষ দাতা একজনে আমাক উচৰ্গা কৰিলে। তেখেত হ'ল আমাৰ অৰুণ চাহা ডাঙৰীয়া। তেওঁৰ উপস্থিতিত তেওঁৱে আজি এই মন্দিৰটো উদ্বোধন কৰি আমাক ৰাইজৰ ওচৰত সমৰ্পণ কৰি দিলে। গতিকে তেখেতলৈ আমি বিশেষ বহুতভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আমি যাতে ৰাইজখন সদায় তেখেতৰ চৰণত সদায় অৱগত হ'ব পাৰোঁ। আৰু আজিৰ কাৰ্যসূচী আমি দুদিনীয়া কাৰ্যসূচীৰে মন্দিৰটো আমি আজি পূজাখন চলাই নিবৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ পূজাখন এনে নাম কীৰ্তনেদি কৰি যাম। দ্বিতীয় দিনৰ কাৰ্যসূচী মতে আমি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে পূজাখন চলাই নি ৰাইজৰ উপস্থিতি সকলোৰে কামনা কৰিছোঁ। এটা ইয়াতে আমাৰ কি কয় ভগৱতী থানৰ মন্দিৰ এটা এজন দাতাই ইয়াত দাতা হিচাপে দান কৰিছে। তেখেতৰ নাম হ'ল অৰুণ চাহা। তেখেতলৈ আমাৰ ধন্যবাদ থাকিল। আৰু আজি সেই মন্দিৰটো উদ্বোধন কৰা হ'ল। সেয়েহে আৰু ইয়াতে এখন আমাৰ ৰাজ পূজা হিচাপত দুদিনীয়া কাৰ্যসূচীৰে চলিব। আজি প্ৰথম কাৰ্যসূচীত নাম কীৰ্তন হৈয়া চলিব আৰু অহাকালি এখন ফাংচন কৰা হ'ব। তাতে গায়িকা অনা হ'ব এটা। তেখেতে এই দুদিনীয়া কাৰ্যসূচীৰে চলিব আৰু এইখিনি কৈ মই